মই আজি ৭৯তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ যি কাৰ্যসূচী আছে এই কাৰ্যসূচীসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰম্ভ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। देश मेरे मेरी जान है तू। देश मेरे मेरी जान है तू। देश मेरे मेरी शान है तू। देश मेरे मेरी शान है तू। मिटाने से नहीं मिटते, डराने से नहीं डरते, वतन के नाम पे वतन के नाम पे हम सर कटाने से नहीं डरते, मिटाने से नहीं मिटते। देश मेरे मेरी जान है तू। देश मेरे मेरी जान है तू। देश मेरे मेरी शान है तू। देश मेरे मेरी शान है तू। हजारों ख्वाब रोशन कर सुलगती सी निगाहों में, सुलगती सी निगाहों में कफन हम बांध के निकले हैं आजादी की राहों में। कफन हम बांध के निकले हैं आजादी की राहों में, निशाने में जो रहते हैं निशाने से नहीं डरते। देश मेरे मेरी जान है तू। देश मेरे मेरी शान है तू। देश मेरे मेरी शान है तू। मिटाने से नहीं मिटते, डराने से नहीं डरते, वतन के नाम पे वतन के नाम पे हम सर कटाने से नहीं डरते। देश मेरे मेरी जान है तू। देश मेरी जान है तू। देश मेरे मेरी शान है तू। देश मेरे मेरी शान है तू। देश मेरे নমস্কাৰ কৰিলোঁ নালাগে বাৰু আজি কোন কোন যাব, কাৰ কাৰ ল'ৰা ছোৱালী যাব? देश मेरे मेरी जान है तू। देश मेरे मेरी जान है तू। देश मेरे मेरी शान है तू। देश मेरे मेरी शान है तू। मिटाने से नहीं मिटते, डराने से नहीं डरते,
वतन के नाम पे वतन के नाम पे हम सर कटाने से नहीं डरते मिटाने से नहीं मिटते সকলোকে উদ্দেশ্যে যুৱকসকলকে বিদ্যালয়ৰ আমন্ত্ৰণ মৰ্মে উপস্থিত হোৱা এইখন বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা কমলাচাৰ সূৰ্যদেৱ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী হৈ সকলোকে স্বাগতম জনাইছোঁ লগতে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিদ্যালয়খনে বহুখিনি সাহায্য পাবলৈ সক্ষম হৈছে যিটো ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয়খনৰ বাবে শুভ লক্ষণ আমাৰ ইমান দিনে আমি যিটো অভাৱত ভুগি আছিলোঁ যিটো কথা আমি চিন্তা কৰি আছিলোঁ যে এখন বিদ্যালয়ৰ বাবে এটা সুন্দৰ এখন বিদ্যালয় গৃহ হ'ব ছাত্ৰ ছাত্ৰীৰ বাবে আৱাসগৃহ হ'ব এখন খেলপথাৰ হ'ব য'ত ছাত্ৰ ছাত্ৰীসকলক আমাৰ নিজৰ ইচ্ছামতে আমি নিজৰ সপোনত আমি যি ধৰণৰ ল'ৰা ছোৱালীক আমি ল'ৰা ছোৱালীক বনাব বিচাৰোঁ সেই ধৰণৰ যিখিনি সুবিধা আমি বিচাৰি আছিলোঁ সেই সুবিধাখিনি আমাৰ হ'বলৈ গৈ আছে গতিকে সেই বছৰটো সদায় আমাৰ মনত থাকিব আৰু মই আশা কৰিম চাগে এই বছৰটোতেই আৰু কিছু আমি শুভ সংবাদ দিবলৈ সক্ষম হ'ম সদ্যহতে যিখিনি এতিয়া হোৱা নাই তাক আমি উল্লেখ কৰিব নিবিচাৰোঁ নিশ্চয় আমি পৰৱৰ্তী যেতিয়া 26 জানুৱাৰী আমি উদযাপন কৰিম তেতিয়া আমি আপোনালোকক সেই কথাটো আকৌ অৱগত কৰিব পাৰিম আজিৰ এই স্বাধীনতা দিৱসত মাত্ৰ ছাত্ৰ ছাত্ৰীসকলক দুটা কথা মই উনুকিয়াব বিচাৰিম যে যদি সঁচাকৈ তোমালোকে নিজৰ দেশক ভাল পোৱা তেতিয়াহ'লে আমি নিজকো ভাল পাব লাগিব আৰু নিজক ভাল পাবলৈ আমি কিছুমান কাম কৰিব লাগিব কিছুমান কাম আছে আমাৰ যিটো আমাৰ ইচ্ছা যায় সেইবোৰ কাম কৰিবলৈ যাক আমি পৰিত্যাগ কৰিব লাগিব কিছুমান কাম আছে এনেকুৱা যিবোৰ কাম আমাৰ কৰিবলৈ মন নাযায় সেইবোৰ আমি কৰিব লাগিব আমি সেইকাৰণেই কৰিব লাগিব যে আমি নিজকে সম্পদ হিচাপে যেনেকৈ সোণৰ মূল্য আছে সোণৰ তুলনাত হীৰাৰ মূল্য বেছি গতিকে আমি নিজকে সোণ হীৰাৰ শাৰীলৈ নিবৰ বাবে আমি চেষ্টা কৰিব লাগিব আৰু ইয়াৰ বাবে আমি প্ৰথমতে কিছু বস্তু ত্যাগ কৰিব লাগিব আৰু কিছু বস্তু আমি সদায় আমি তাক ইচ্ছানলৈ ধৰি থাকিব লাগিব যেনেদৰে আমি কোনবোৰ বস্তু আমি ত্যাগ কৰিব লাগিব হাই স্কুল লেভেলত বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী লেভেলত ছাত্ৰ ছাত্ৰীৰ মনত এটা কি আছে যে অগাধ স্বাধীনতা যিটো আমাৰ মনে যিটো বিচাৰে আমি ইয়াকে কৰিব বিচাৰোঁ ইনডিচিপ্লিনৰ প্ৰতি যিটো আকৰ্ষণ সেইটো আমাৰ আছে গতিকে আমি এইবোৰ পৰিত্যাগ কৰিব লাগিব মূল্য থাকিব আৰু য'ত মূল্য নাই তাত কোনো গুৰুত্ব নাই মন কৰিবা পিতৃ মাতৃৰ পৰা শিক্ষকৰ পৰা গোটেইখিনি তোমালোকে গ্ৰহণ কৰি নিজকে এজন মূল্যৱান ব্যক্তি হিচাপে অৰ্থাৎ সবল ব্যক্তি হিচাপে প্ৰতিষ্ঠা যাতে কৰে ইয়াকে কামনা কৰি মোৰ এই স্বাধীনতা দিৱসৰ চমু বক্তব্যখিনি সামৰণি মাৰিছোঁ বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ আৰু এই কাৰ্যসূচীসমূহত যিসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি আমাক সফল কৰিছিল আৰু যিসকলে স্থান লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁলোককো আমি এই মুহূৰ্ততে সৰু এটি উপহাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰ্ট কম্পিটিশ্যন অংশ নাম তালিকাভুক্ত হৈছে তেওঁলোক হৈছে মনোজ বৰী তেওঁ ওলাই আহিব লাগে আৰু আমাৰ অধ্যক্ষ ডাঙৰীয়াৰ পৰা এটি উপহাৰ ল'বলৈ অনুৰোধ জনাইছোঁ এখন ছাৰ টম গজুৰেল ৰাকেশ মণ্ডল প্ৰণৱ পেগু এইখন ছাত্ৰক আমাৰ বিদ্যালয় শিক্ষকসকলৰ পৰা উপহাৰসমূহ ল'বলৈ আহ্বান জনাইছোঁ আৰু জজ বাহাদুৰ ছেত্ৰী 14 তাৰিখে অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকল হৈছে গায়ত্ৰী চুতীয়া উৰ্মিলা ৰেগন কায়ুম টাই আৰু জ্যোৎস্না টাই
এই চাৰিগৰাকী ছাত্ৰীক সন্মুখলৈ আহিবলৈ আহ্বান জনাইছোঁ আৰু আমাৰ শিক্ষাগুৰুসকলৰ পৰা তেওঁলোকৰ উপহাৰসমূহ ল'বলৈ আহ্বান জনাইছোঁ। গায়ত্ৰী চুতীয়া, উৰ্মিলা ৰেগন, কায়ুম টাই আৰু জ্যোৎস্না টাই খুব সম্ভৱ অনুপস্থিত। এতিয়া 11 আগষ্ট তাৰিখে লেটাৰ ৰাইটিং চিঠি লিখা কাৰ্যসূচীত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকল হৈছে হেমমায়া শৰ্মা, গায়ত্ৰী দেৱী আৰু ভানু উপাধ্যায়। এই তিনিগৰাকী ছাত্ৰ ছাত্ৰীক সন্মুখলৈ আহিবলৈ আহ্বান জনাইছোঁ আৰু পুৰস্কাৰসমূহ ভানু উপাধ্যায় তেওঁলোকক ল'বলৈ আহ্বান জনাইছোঁ। হেমমায়া শৰ্মা খুব সম্ভৱ অনুপস্থিত। ইয়াৰ পিছতে এছে ৰাইটিং কম্পিটিশ্যন 13 আগষ্ট তাৰিখে অনুষ্ঠিত হৈছিল। সংগীতা চুতীয়া, হেমমায়া শৰ্মা, লভিতা চুতীয়া আৰু বিজয় দাহাল এই চাৰিগৰাকী ছাত্ৰ ছাত্ৰীক সন্মুখলৈ আহিবলৈ আহ্বান জনাইছোঁ। এয়া সংগীতা চুতীয়া, হেমমায়া শৰ্মা অনুপস্থিত, লভিতা চুতীয়া আৰু বিজয় দাহাল খুব সম্ভৱ অনুপস্থিত। ইয়াৰ পিছত তিৰংগা কুইজ প্ৰতিযোগিতা দ্বিতীয় স্থানত আছে ভাস্কৰ কাকতি আৰু তৃতীয় স্থানত যুটীয়াভাৱে তিনিগৰাকী ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ওম প্ৰকাশ আচাৰ্য, মাধৱ বাস্কাটা, বাস্তৱ ভূঞা সহায় কৰিছিল। তেওঁলোক হৈছে অঞ্জুমণি শইকীয়া, অনিমা নেওপানে, গায়ত্ৰী দেৱী, ডলি দুৱাৰা, জৰ্ণা মইনালী, দীপিকা দেৱী, অমৃকা মিপুন, ভানু উপাধ্যায়। ইমান নেকি এইকেইটা নাম নেকি? নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে একেবাৰে একাগ্ৰতাৰে ৱাল পেইণ্টিং কৰিছে। সেইসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে আৰ্থিকভাৱে সহায় কৰিছে তেওঁলোকক, সেইসকলকো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকে এনেকৈ কামবোৰ কৰি যাবা। আজি ৭৯তম স্বাধীনতা দিৱসৰ উপলক্ষে তোমালোকে বহুত এটা ভাল মনোভাৱ লৈ বিদ্যালয়খনৰ সৌন্দৰ্যৰ কাৰণে তোমালোকে যিখিনি কাম কৰিছা সঁচাকৈ বহুত শলাগ ল'বলগীয়া। গতিকে আমি নৱম শ্ৰেণীৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক আজি এই স্বাধীনতা দিৱসৰ দিনাখন অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ শিক্ষক গোটৰ তৰফৰ পৰা। গতিকে ছাত্ৰ ছাত্ৰীসকলে এটা ডাঙৰকৈ হাত তালি বজাব লাগে। আৰু লগত ৰাতিপুৱাই আহি 6টা নেবাজোতে আহি তেওঁ আমাৰ অফিচ ৰুমবিলাক, আমি য'ত শিক্ষক থাকোঁ, ষ্টাফ ৰুমবিলাক আহি বৰ ধুনীয়াকৈ পৰিষ্কাৰ কৰিলে। তাৰ কাৰণে পুনৰবাৰ তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক তাত গৈ তেওঁলোকক সেই বিদ্যালয় কক্ষবিলাক মানে কি ইনগ্ৰেশ্যন কৰি দিবগৈ লাগে, সেইটো আমি আহ্বান জনাইছোঁ। গতিকে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে অতিথি আৰু শিক্ষকসকলক নিজৰ নিজৰ শ্ৰেণী কোঠালৈ তোমালোকে আমন্ত্ৰণ কৰি লৈ যাবা। তাতে তোমালোকৰ কাৰণে তোমালোকৰ ক্লাছৰুমটো এই নতুন মানে দিনবোৰৰ কাৰণে যাতে তোমালোকক যেনেকৈ ৰঙীন হৈ আছে তোমালোকৰ দিনবিলাক তেনেকৈ ৰঙীন হোৱাৰ এটা আশীৰ্বাদ প্ৰদান কৰিবলৈ তোমালোকে আমন্ত্ৰণ কৰি লৈ যাবা। ধন্যবাদ। পেইন নহয়, আৰ্ট হয়। পেইন মানে ৰং দিয়াটো, আৰ্ট মানে আৰ্ট Negra,
মনোজ বড়ি এইফালে সজিত নিপুণ সুজিন বিচুল আৰু মিলন শৰ্মা ধন্যবাদ দেই থেংক ইউ ভৱিষ্যতে এনেকৈ কৰি যাবা তোমালোকে